वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 আঘোণ শুক্ৰবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 28 নৱেম্বৰ 2025 চন, ভাৰতীয় আজি 7 আঘোণ আৰু মোং 6 জমা চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:33:52, সূৰ্যাস্ত সন্ধ্যা 4:24:31। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা অষ্টমী তিথি, ৰাতি 12:15:54 আজিৰ নক্ষত্ৰ হ'ল শতভিষা, ৰাতি 2:49:42 পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল ব্যাঘ্ৰত যুগ, দিনৰ 11:05:24 কৰণ হ'ল বৃষ্টিকৰণ। ব্যাঘ্ৰত যুগত জন্মজাতক যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ তেওঁ সকলোখিনি হঠাতেই বিচাৰে, কিন্তু জাতক সৰ্বজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত, লোকখ্যাতও হয়। অশুভ যুগ, গতিকে যিকোনো শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰক এই ব্যাঘ্ৰত যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে, লগতে মংগল আৰু শুক্ৰ একেলগে এই তিনিটা গ্ৰহ বহি আছে বৃশ্চিক ৰাশিত। আৰু বুধ আছে আজি তুলা ৰাশিত, বৃহস্পতি আছে কৰ্কটত, আৰু শনি আছে আজি মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু চন্দ্ৰ আজি বহি আছে কুম্ভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাসন যোগ, দেৱাৰীগণ, নৰা অষ্টি, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 2:49:42 যোৱাত নৰগণ, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণৰ দোষ নাই। আৰু ৰাতি 2:49:42 যোৱাত দুইপাত যাত্ৰা নাই, তীৰ্থাদি দোষ। আৰু ৰাতি 12:12:54 যোৱাত যাত্ৰা মধ্যম, তীৰ্থমৃত যোগ, পশ্চিমে যাত্ৰা নাই। ৰাতি 2:49:42 যোৱাত নক্ষত্ৰমৃত যোগ, যাত্ৰা শুভ, দক্ষিণেও নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 11:11:29 যোৱাত দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, ঋণ দান গ্ৰহণ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি ঈশান কোণত, আৰু ৰাতি 12:15:54 যোৱাত পূবত। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। ৰাতি 12:15:54 যোৱাত লাও খোৱা নিষেধ। আৰু আজি কালৰাত্ৰি হ'ল ৰাতিপুৱা 7:52:11 পৰা 9:31:50। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:48 7:30 পৰা 9:36 11:46 পৰা 2:36 আৰু 3:18 পৰা 4:32 আৰু ৰাতি 5:36 পৰা 9:11 11:52 পৰা 3:26 4:20 পৰা 5:50 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি অষ্টমীৰ একদিষ্ট সন্দীপন। মহাপুৰুষ শ্ৰী শ্ৰী ভট্টদেৱৰ 467তম আবিৰ্ভাৱ তিথি, ধৰ্মাচাৰ্য শ্ৰী শ্ৰী ভগৱানদেৱৰ আবিৰ্ভাৱ তিথি। শালমাৰা বামুণ্ডী সত্ৰৰ সত্ৰাধিকাৰ ৰজত চন্দ্ৰ দেৱ গোস্বামী, চামগুৰি সত্ৰত ৰবিকান্ত দেৱ গোস্বামীৰ দেৱীৰ আজি তিৰুভাৱ তিথি। নমাটি সত্ৰৰ প্ৰতিষ্ঠাতা মুকুন্দদেৱৰ তিথি উপলক্ষে কেওটকুছি সত্ৰত আজি তিথি পালন আৰু লক্ষ্মী পূজা। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ নানা বাধা, বৃষ অশান্তি, মিথুন পিতৃ মাতৃৰ চিন্তা, কৰ্কট পদ অৱনতিৰ ভয়, আৰু সিংহ প্ৰীতিলাভ, কন্যা শত্ৰুক্ষয়, তুলা মনোবাঞ্ছাপূৰ্ণ, বৃশ্চিক সুস্বাস্থ্য লাভ, ধনু নিৰানন্দ অশান্তি, মকৰ মান সন্মান লাভ, কুম্ভ দুশ্চিন্তা কষ্ট, মীন জিহ্বা চক্ষু পীড়া। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।